তোমাৰ ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই ক্লাছ 10ৰ প্ৰথম চেপ্টাৰ এছামিছৰ বৰগীত ইয়াৰ সকলোবোৰ প্ৰশ্ন মই তোমালোকক আগবঢ়াম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা আৰু এইবিলাক লিখি যাবা। ইয়াৰ চোৱা ক নম্বৰটো দিয়া আছিল যে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? ইয়াৰ এনচাৰত লিখিবা যে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে। কুৱেশ্যন নং খ ইয়াত দিছে সনক সনন্দ যোগী যাহাকো ধিজায়, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? ইয়াৰ এনচাৰত লিখিবা যে সনক সনন্দ আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে। কুৱেশ্যন নং গ ইয়াত দিয়া আছিল যে কবি কিহত আতুৰ হোৱা বুলি কবিয়ে কৈছে? ইয়াৰ এনচাৰত লিখিবা যে কবি বিষয় বাসনাত আতুৰ হোৱা বুলি কবিয়ে কৈছে। বৰগীতটি কোনে ৰচনা কৰিছিল? ইয়াৰ এনচাৰত লিখিবা যে বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। কুৱেশ্যন নং ইয়াত দিয়া আছে বৰগীতটি কি ৰাগত বন্ধা আছে? ইয়াৰ এনচাৰত লিখিবা যে বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। কুৱেশ্যন নং প্ৰথম ইয়াত দিছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? ইয়াৰ এনচাৰত লিখিবা যে কবিয়ে বান্ধৱ বুলি ভগৱানক সম্বোধন কৰিছে। প্ৰথম নম্বৰত দিয়া আছে মৌপাশ মানে কি? ইয়াৰ এনচাৰত লিখিবা মৌপাশ মানে মায়াৰ বন্ধন। কুৱেশ্যন নং 2 ইয়াত দিছিল যে বৰগীতটিৰ মূলভাৱ লিখা। এনচাৰত লিখিবা যে এই মহা বিশ্বব্ৰহ্মাণ্ডৰ অধিপতি হৈছে ভগৱান বিষ্ণু, তেওঁ নিৰাকাৰ আৰু সকলোতে বিৰাজমান। ভগৱানৰ অপাৰ মহিমা বুজি পোৱাটো বা তেওঁক দৰ্শন কৰিবলৈ পোৱাটো সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয়। আনকি মহান মহান ঋষি যোগীসকলে বছৰ বছৰ তপস্যা কৰিও ভগৱানৰ দৰ্শন লাভ কৰিব নোৱাৰিছিল। মানুহ মায়া মোহত আবদ্ধ। সাংসাৰিক বিষয় বাসনাত লিপ্ত মানুহে জীৱনকালত অনেক দুখ যন্ত্ৰণা সহিবলগীয়া হয়। সাংসাৰিক বিষয় বাসনাৰ পৰা মুক্ত হৈ জীৱেই পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল ভগৱানৰ কৃপা লাভ কৰা। কবিয়ে মাধৱদেৱে নিজকে ভগৱানৰ দাস বুলি গণ্য কৰিছে আৰু তেওঁৰ দুই চৰণক জীৱনৰ মহাধন বুলি ধৰি লৈছে। সেয়ে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানৰ ওচৰত কাতৰে মিনতি জনাইছে। এয়া হৈছে বৰগীতটিৰ মূল ভাৱ। কুৱেশ্যন নং 4 ইয়াত দিয়া আছে ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নাপান্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। ইয়াৰ এনচাৰত লিখিবা যে উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ভগৱান নিৰাকাৰ আৰু নিৰঞ্জন, তেওঁৰ মহিমা অপাৰ, তেওঁৱে এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, তেওঁৱে ত্ৰাণকৰ্তা আৰু সৰ্বসংহাৰকৰ্তা। এইজনা পৰম ব্ৰহ্ম পৰমেশ্বৰ ভগৱানৰ অপাৰ মহিমা বুজি পোৱাটো সাধাৰণ মনুষ্যৰ বাবে সম্ভৱ নহয়। সেয়ে বৰগীতটিৰ ৰচক মাধৱদেৱে নিজকে অধম মনুষ্যৰ লগত তুলনা কৰিছে আৰু ভগৱানৰ মহিমা বুজিব নোৱাৰাৰ কথা ব্যক্ত কৰিছে। কুৱেশ্যন নং 6 ইয়াত দিছে আতুৰ হৈল হো হৰি বিষয় বিকলে, কবি কৰিও উদ্ধাৰ মোক চৰণ কমলে। ইয়াৰ উত্তৰত লিখিবা যে উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। মানুহ ইন্দ্ৰিয় দাস, ইন্দ্ৰিয় ভোগত আসক্ত মানুহে বিষয় বাসনাত লিপ্ত হৈ সংসাৰৰ সমুদ্ৰ বুৰ গৈ থাকে। মায়ামোহত আবদ্ধ মানুহে জীৱনকালত অনেক সুখ কষ্ট যন্ত্ৰণা আদি ভোগ কৰিবলগীয়া হয়। কবি মাধৱদেৱে সংসাৰৰ এনেবোৰ বিষয় বাসনাৰ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰি ভগৱানৰ চৰণত ঠাই দিবৰ বাবে কাতৰে মিনতি কৰিছে। কুৱেশ্যন নং ইয়াত দিছে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনে নিজ তুমিয়েই জীৱন। ইয়াৰ এনচাৰত লিখিবা উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। এই সংসাৰৰ সকলো জীৱ সাংসাৰিক মায়ামোহত আবদ্ধ। মায়াৰ বন্ধনত আবদ্ধ হৈ মানুহে লোভ মোহ কাম ক্ৰোধ আদিত আসক্ত হৈ পৰে। সেইবোৰে মানুহক অন্ধ কৰি ৰাখে আৰু প্ৰকৃত সত্যৰ সম্ভেদ নিদিয়ে। কবি মাধৱদেৱে একান্ত ভক্তিৰে ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰিছে আৰু এই সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব বিচাৰিছে। কিয়নো পৰমাত্মাৰ লগত নিজকে বিলীন কৰিব পাৰিলেহে সংসাৰৰ বিষয় বাসনাৰ পৰা মুক্ত হ'ব পাৰি। মাধৱদেৱে ভগৱানৰ এই দুই চৰণক নিজৰ জীৱনৰ মহাধন বুলি গণ্য কৰিছে আৰু ভগৱানৰ চৰণত স্থান দি সাংসাৰিক বিষয় বাসনাৰ পৰা মুক্ত দিবৰ বাবে কাতৰ মিনতি কৰিছে। কুৱেশ্যন নং 5 ইয়াত দিছে সনত সনন্ত যোগী যাহাকো ধিজায়, সকলোৱে নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা। ইয়াৰ এনচাৰত লিখিবা যে উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ভগৱান নিৰাকাৰ, তেওঁ সৰ্বলোকতে বিৰাজমান, অথচ এইজনা মহিমাময়ী ভগৱানক কোনেও বিচাৰি নাপায়। আনকি সনক সনন্দ আদি মহা যোগীসকলে বছৰ বছৰ ধৰি তপস্যা কৰিও ভগৱানৰ সান্নিধ্য লাভ কৰিব পৰা নাই বা ভগৱানৰ অস্তিত্ব বিচাৰি পোৱা নাই। নিগম শাস্ত্ৰইও ভগৱানৰ সন্ধান কৰিব নোৱাৰে। গতিকে সেই জনা মহিমাময়ী ভগৱানৰ দৰ্শন বা সান্নিধ্য লাভ কৰাটো সাধাৰণ মানুহৰ পক্ষে অসম্ভৱ। কুৱেশ্যন নং 6 দিছে চোৱা বৰগীত কাক বোলে? বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। ইয়াৰ এনচাৰত লিখিবা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত বোলা হয়। বৰগীতৰ 4টা লক্ষণ হৈছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তাল যুক্ত গীত, বৰগীতৰ ভাষা ব্ৰজাৱলী, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। 4 নম্বৰত বৰগীতসমূহ 14 প্ৰসংগৰ অন্তৰ্গত। কুৱেশ্যন নং 7 ইয়াত দিছে ব্ৰজাৱলী ভাষা কি? এই ভাষা 3টা
বৈশিষ্ট্য লিখা। ইয়াৰ এনচাৰত লিখিবা যে ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষাৰ বৈশিষ্ট্য তিনিটা হৈছে। ব্ৰজাৱলী ভাষা কেইবাটাও ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা কৃত্ৰিম ভাষা। খ নম্বৰত লিখিবা ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। গত লিখিবা ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। ভাষা বিষয়ক ইয়াত দিছে তলৰ শব্দকেইটা আধুনিক ৰূপ লিখা। নাপান্ত মানে নাপায়, কেনে মানে কেনেকৈ, শৈলশ মানে হল, তুমিছে মানে তুমিয়ে, জনের মানে জনৰ সকলৰ, কহয় মানে কয়। অতিৰিক্ত কিছুমান প্ৰশ্ন ইয়াত দি আছে চোৱা। মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াত লিখিবা যে মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। নামঘোষাক কিয় হেজাৰী ঘোষা বোলা হয়? ইয়াৰ এনচাৰত লিখিবা এই হেজাৰটা ঘোষা থকাৰ বাবে নামঘোষাক হেজাৰী ঘোষা বোলা হয়। মাধৱদেৱে লিখা দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা। ইয়াৰ এনচাৰত লিখিবা ৰাজচুই কাব্য আৰু আদিকাণ্ড ৰামায়ণ। মাধৱদেৱে লিখা দুখন তত্ত্বমূলক ৰচনাৰ নাম হ'ল জন্ম ৰহস্য আৰু ভক্তি ৰত্নাৱলী। মাধৱদেৱে লিখা একমাত্ৰ নাটখনৰ নাম হ'ল অৰ্জুন ভৰ্জন বা দধিমথন। এইখিনিয়ে আছিল বৰগীত কবিতাটিৰ সকলোবোৰ প্ৰশ্নোত্তৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব। থেংক ইউ।